নমস্কাৰ মই ডলি। ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ এক্সিট পোলক লৈ নতুন বিতৰ্কৰ সূচনা হৈছে। বিশেষকৈ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ এক্সিট পোল বহুতেই মানি ল'ব বিচৰা নাই। এক্সিট পোলৰ মতে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লৈ আকৌ শাসনলৈ আহিব যোগী আদিত্যনাথৰ চৰকাৰ। কিন্তু কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকৰ মতে এই এক্সিট পোল দেওবাৰৰ ভোট গণনাৰ দিনা ভুল প্ৰমাণিত হ'ব। স্বাভাৱিকতে এক্সিট পোলক লৈ এক বিতৰ্কৰ সূচনা হৈছে। কিন্তু কেনেকৈ কৰা হয় এই এক্সিট পোলসমূহ? আজিৰ পলিটিক্স অফ দ্য ডেত আগবঢ়াইছো এক্সিট পোলৰ সবিশেষ। ভাৰতৰ প্ৰায়সমূহ ৰাষ্ট্ৰীয় টিভি চেনেলে এক্সিট পোল সম্প্ৰচাৰ কৰে যদিও এক্সিট পোলসমূহ কৰা হয় একোটা এজেন্সিৰ জৰিয়তে। যেনে ইণ্ডিয়া টুডে আৰু আজ তকে এক্সিছ মাই ইণ্ডিয়াৰ জৰিয়তে আৰু এবিপি নিউজে চি ভোটাৰৰ জৰিয়তে এক্সিট পোল কৰে। এই এক্সিট পোল সংস্থাসমূহে যোগান ধৰা তথ্য টিভি চেনেলসমূহে সম্প্ৰচাৰ কৰে। নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পাছতে টিভি চেনেলে প্ৰচাৰ কৰা প্ৰায়বোৰ এক্সিট পোলে ভুল প্ৰমাণিত হৈ আহিছে। ইয়াৰ শেহতীয়া উদাহৰণ আছিল বিহাৰ আৰু পশ্চিমবংগৰ নিৰ্বাচন। তাৰ পাছতো এক্সিট পোলক লৈ উত্তেজনাৰ অন্ত নাই। সকলোৱে মূল ফলাফলৰ পূৰ্বে এক্সিট পোলৰ ফলাফল চাবলৈ উদ্গ্ৰীৱ হৈ থাকে। কিন্তু আপুনি জানেনে মুঠ ভোটাৰৰ কিমান শতাংশক লৈ এই এক্সিট পোল চলোৱা হয়? এক্সিট পোলসমূহত মুঠ ভোটাৰৰ 1% লোককো সামৰি লোৱা নহয়। যদিহে কোনো এটা বিধানসভা সমষ্টিত 300টা ভোটগ্ৰহণ কেন্দ্ৰ আছে তেনেহ'লে এক্সিট পোল কৰা সংস্থাসমূহে ইয়াৰে 8ৰ পৰা 10টা ভোট কেন্দ্ৰ নিৰ্বাচন কৰি লয়। এই ভোট কেন্দ্ৰসমূহত এক্সিট পোল সংস্থাৰ প্ৰশিক্ষিত কৰ্মীক নিয়োগ কৰা হয়। এই কৰ্মীসকল ভোট কেন্দ্ৰৰ ঠিক বাহিৰত থিয় হৈ থাকে। এজন ভোটাৰে ভোটদান কৰি ওলাই অহাৰ সময়ত এই কৰ্মীজন আগবাঢ়ি যায় আৰু নিজক সাংবাদিক বুলি চিনাকি দিয়ে। কিয়নো সাংবাদিকৰ সন্মুখত ভোটাৰে নিজৰ মনৰ কথা সহজতে প্ৰকাশ কৰে। তাৰ পাছত ভোটাৰজনক সাংবাদিক ৰূপী এক্সিট পোল সংস্থাৰ কৰ্মীগৰাকীয়ে মূলতঃ 3টা প্ৰশ্ন কৰে। প্ৰথমতে সোধে তেওঁৰ জাতি কি, তাৰ পাছত সোধে বিগত নিৰ্বাচনত তেওঁ কাক ভোটদান কৰিছিল, শেষত সোধা হয় এইবাৰ কাক ভোটদান কৰিলে। এজন ভোটাৰৰ সাক্ষাৎকাৰ লোৱাৰ পাছত তেওঁৰ পাছৰ 10জন ভোটাৰক যাবলৈ দিয়া হয়। 11 নম্বৰ ভোটাৰজনক আকৌ একেই প্ৰশ্ন সোধা হয়। এনেদৰে এটা ভোট কেন্দ্ৰত 80ৰ পৰা 100 গৰাকী ভোটাৰৰ সৈতে বাৰ্তালাপ কৰে এক্সিট পোল সংস্থাসমূহে। তাৰ পাছত তেওঁলোকে এই তথ্যসমূহ এক্সিট পোল সংস্থাৰ কল চেণ্টাৰক অৱগত কৰে। এই তথ্যৰ আধাৰতে বিশেষ প্ৰযুক্তিৰ সহায়ত কোনে কিমান ভোট লাভ কৰিব তাৰ অনুমান কৰা হয়। অৰ্থাৎ এটা বিধানসভা সমষ্টিত 800ৰ পৰা 1000 ভোটাৰৰহে সাক্ষাৎকাৰ গ্ৰহণ কৰে এক্সিট পোল সংস্থাই, যাৰ বাবে বহু সময়ত এক্সিট পোল ভুল প্ৰমাণিত হয়। উদাহৰণস্বৰূপে ক'ব পাৰি উত্তৰ প্ৰদেশৰ কথা। চি ভোটাৰে এক্সিট পোল চলোৱাৰ সময়ত প্ৰায় 55,000 ভোটাৰৰ লগত কথা পাতিছিল। কিন্তু উত্তৰ প্ৰদেশৰ মুঠ ভোটাৰৰ হিচাপত এয়া হ'ব 0.03%। একেদৰে এক্সিছ মাই ইণ্ডিয়াই এক্সিট পোল কৰাৰ সময়ত প্ৰায় 78,000 ভোটাৰৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল। অথচ উত্তৰ প্ৰদেশৰ মুঠ ভোটাৰৰ সংখ্যা হ'ল 15,82,00,000। গতিকে সামান্য সংখ্যক ভোটাৰক লৈ চলোৱা এনে সমীক্ষা যে 100% শুদ্ধ হ'ব সেয়া একেবাৰে অমূলক ধাৰণা। এয়া এক সাধাৰণ অনুমানহে। কেনেদৰে এক্সিট পোল চলোৱা হয় সেই সন্দৰ্ভত বিস্তৃতভাৱে কৈছে চি ভোটাৰৰ সঞ্চালক শৈলেন্দ্ৰ মহাজনে। দ্য লালনটোপৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শৈলেন্দ্ৰ পাণ্ডে কি ক'লে সেয়া এইবাৰ আপোনালোকক দেখুৱাব বিচাৰিছো। जी, बेसिकली जैसे यूपी जैसा स्टेट है, हमारी जो तैयारी होती है वो आज से 1 साल पहले से स्टार्ट हो जाती है। क्योंकि आप जैसे जानते हैं कि कितने लाखों में सैंपल आते हैं, तो हम जो होता है रैंडम सैंपलिंग लेते हैं। उसमें ये होता है कि हर बूथ से हम 7 से 10 लोगों से या 7 से 10 बूथ सेलेक्ट करते हैं हम लोग। जैसे एक असेंबली में राउंड अबाउट 300 पोलिंग बूथ होते हैं, 300 से 400। उसमें से रैंडमली हमने 10 से 20 उठाते हैं। हमारे पास एक सॉफ्टवेयर प्रोग्राम है, उससे उठाते हैं। उसमें हर आदमी हर एक बूथ पे हमारे 3 से 4 लोग होते हैं। 3 से 4 लोग जो आपका वोट डाल के बाहर आता है, उस एक के बाद 10 लोग छोड़ देते हैं वो। तो इससे क्या होता है कि सैंपलिंग की जो क्वालिटी है वो मेंटेन रहती है कि कोई इसमें एडल्ट भी आ रहा है, कोई बीच के एज का भी आ रहा है। थोड़ा सा सर थोड़ा बेसिक और डिटेल में तो ज्यादा ठीक रहेगा हमारे व्यूअर्स को समझने के लिए आज से कि आप जी। बोल रहे हैं कि बूथ पर 3 से 4 लोग आपके होते हैं। क्या वो लोग आपके एम्प्लॉय होते हैं या आप उस पर्टिकुलर उस दिन के लिए आप हायर करते हैं? क्या वो ट्रेंड होते हैं या नहीं किस तरह से? जी, ट्रेनिंग पार्ट बहुत इम्पोर्टेंट होती है इस हमारे पूरे जो एग्जिट पोल या ओपिनियन पोल में ट्रेनिंग बहुत अच्छे से ट्रेनिंग दी जाती है। ये हमारे साथ पिछले 12 से 15 दिनों में जुड़ते हैं। ये सारे हमारे एम्प्लॉयज नहीं होते। वी हायर फ्रॉम यूनिवर्सिटीज होती हैं, जर्नलिज्म के कॉलेजेस होते हैं जो अपने बच्चे फील्ड एक्सपीरियंस के लिए हमें देना चाहते हैं। तो वो उनको ट्रेनिंग के बाद हम देते हैं कि भाई आप बताइए कैसे बात करनी है, कैसे करना है। ट्रेनिंग एक बहुत इंपॉर्टेंट पार्ट होता है एग्जिट पोल और ओपिनियन पोल का। तो अगर आप अच्छी ट्रेनिंग देंगे, बच्चे अच्छे से काम करेंगे और अच्छा आपका रिजल्ट आएगा। सपोज आप ही वोटर है, आप वोट दे के बाहर आते हैं, हम आपको कहते हैं कि ना हम आपका नाम ले रहे हैं, ना फोन नंबर ले रहे हैं, ना आप हमें जानते हैं, ना आप ये जानते हैं। तो आपका जितना भी इंफॉर्मेशन है हम सीक्रेट रखते हैं, गुप्त रखते हैं, कहीं भी डिस्क्लोज नहीं होती। ये हमारे पोलिंग के नॉर्म्स होते हैं।
कि अगर आपने अपनी इंफॉर्मेशन हमें बताई है तो हम वो कहीं डिस्क्लोज कर ही नहीं सकते, बिकॉज वी आर मेंबर ऑफ इंटरनेशनल एजेंसीज ऑल्सो। जो सर्विस की फॉर्म बने हुए हैं तो उसमें ये चीज गाइडलाइंस होती हैं कि जी। अगर आप किसी से बात कर रहे हैं तो आपका उसका सारा कोई ब्यौरा नहीं बताना आपको। तो सवाल किस तरह के होते हैं? जैसे कोई, मैं मान लीजिए कि मैं वोटर हूँ और मैं एक बूथ जी से वोट डालकर बाहर निकला, कोई भी अनजान आदमी मुझसे आकर पूछेगा कि आपने किसको वोट डाला है, तो मैं देखिए, नहीं बताऊंगा। तो आप बेसिकली किस तरह से पूछते हैं? क्या आपके सवाल होते हैं? और बेसिकली जब हम मीडिया की बात करते हैं कि हम एक मीडिया चैनल के लिए काम कर रहे हैं, तो आमतौर पे भारत की जनता या आप मैक्सिमम लोग जो होते हैं मीडिया को अच्छा रिस्पॉन्स करते हैं। जब वो सुनते हैं कि एक पर्टिकुलर चैनल से हैं तो वो अच्छे से बात करते हैं। हमारा पहला सवाल उनसे वो ये होता है कि आपकी कास्ट क्या है? खासकर यूपी या बिहार, जहाँ कास्ट मैटर करती है किसी भी रिजल्ट्स के लिए। पहला सवाल तो वो होता है कास्ट, जो एक पहला बेसिकली क्या होता है, मेल फीमेल होता है, वो नहीं पूछा जाता, वो जो अपना रिसर्चर है वो अपने आप डाल लेता है। कास्ट के बाद नेक्स्ट क्वेश्चन होता है कि पिछले विधानसभा में ভাৰতত প্ৰথম এক্সিট পল কৰা হৈছিল 1960 চনত। চেণ্টাৰ ফৰ ষ্টাডি অফ ডেভেলপিং ছ'চাইটি চমুকৈ CSDS প্ৰথম এক্সিট পল কৰিবলৈ আৰম্ভ কৰে, কিন্তু টেলিভিছন চেনেলত প্ৰথম এক্সিট পল আৰম্ভ হয় 1980 চনত। সেই সময়ত সাংবাদিক প্ৰণয় ৰয়ে ভোটাৰৰ মনৰ কথা বুজিবলৈ এক্সিট পলৰ সহায় লৈছিল। তেওঁৰ সহযোগী হিচাপে আছিল বিশ্লেষক ডেভিড বাটলাৰ। দূৰদৰ্শনে 1996 চনৰ পৰা CSDSৰ সহায়ত এক্সিট পল প্ৰচাৰ কৰিবলৈ লয়। 1979 চনৰ পৰা দেশৰ প্ৰায়বোৰ চেনেলে এক্সিট পল প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে। এনেদৰে ভাৰতৰ টেলিভিছন চেনেলত এক্সিট পল ক্ৰমাৎ এক অভিন্ন অংগ হৈ পৰে। কিন্তু এই এক্সিট পলসমূহ কিমান সঁচা বা কিমান মিছা হয় তাক লৈ সমানে বিতৰ্ক চলি থাকে। বিগত 5টা লোকসভা নিৰ্বাচনত অৰ্থাৎ 1999 চনৰ পৰা 2019 লোকসভা নিৰ্বাচনলৈকে মুঠ 37টা ডাঙৰ এক্সিট পল চলোৱা হৈছিল। কিন্তু আচৰিত কথাটো হ'ল এই ডাঙৰ এক্সিট পলসমূহৰ ভিতৰত 90% সমীক্ষাই ভুল প্ৰমাণিত হৈছে। কিয় এক্সিট পল ভুল প্ৰমাণিত হয় সেয়া আমি সহজ ভাষাত আপোনালোকৰ সন্মুখত তুলি ধৰিলোঁ। চাই থাকিব দ্য ক্ৰছ কাৰেণ্ট, লাইক কৰিব আমাৰ ফেচবুক পেজ আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ ইউটিউব চেনেল।